নমস্কাৰ বন্ধুসকল, গৌতম চৰাইদেউলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু পুৱাৰ সময় শুই উঠিছোঁ। সকলোকে গুড মৰ্ণিং জনাইছোঁ। উজনি অসমৰ চৰাইদেউ জিলাৰ যোৰহাটত অনুষ্ঠিত হ'বলৈ গৈ আছে প্ৰাক চিনে এৱাৰ্ড আৰু আজি অনুষ্ঠিত হ'ব 16 ফেব্ৰুৱাৰী আৰু 16 ফেব্ৰুৱাৰীতে অনুষ্ঠিত হ'ব। ব্যাপক আয়োজন চলিছে। আমি যোৱাকালি নিশা আমি আচলতে অনুষ্ঠানটোৰ স্থলীত উপস্থিত আছিলোঁ। তাৰ কেনেধৰণৰ পৰিৱেশ তাকে অকণমান আপোনালোকক দেখুৱাওঁ বুলি এই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আহক। প্ৰাক চিনে এৱাৰ্ড প্ৰাক পৰিয়ালৰ অন্যতম এক বৃহৎ অনুষ্ঠান প্ৰাক চিনে এৱাৰ্ড। প্ৰাক চিনে এৱাৰ্ড এইবাৰ উজনি অসমৰ যোৰহাটত সাংস্কৃতিক নগৰী যোৰহাটত অনুষ্ঠিত হ'ব প্ৰাক চিনে এৱাৰ্ড 16 ফেব্ৰুৱাৰী অৰ্থাৎ আজি। এনেদৰেই নিশাৰ ভাগত সকলোৱে সজাই পৰাই তোলাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। আমিও আগতীয়াকৈ চৰাইদেউ জিলাৰ পৰা আহি উপস্থিত হ'লোহি সাংস্কৃতিক নগৰী যোৰহাটত। এনেদৰেই ব্যাপক আয়োজন চলিছে প্ৰাক পৰিয়ালৰ প্ৰাক চিনে এৱাৰ্ডৰ বাবে। ৰঙা নীলা লাইটেৰে ভৰপূৰ হৈ পৰিছে যোৰহাটৰ ষ্টেডিয়াম। সকলোৱে আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। কেনেদৰে আয়োজন কৰিছে প্ৰাক চিনে এৱাৰ্ডৰ কাম কাজ। সঁচাই অতি সুন্দৰভাৱে আয়োজন কৰিছে এই অনুষ্ঠান। যি অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী চনু নিগমৰ লগতে অসমৰ সকলো তাৰকা অভিনেতা অভিনেত্ৰী উপস্থিত থাকিব আৰু এই অনুষ্ঠানটোতেই শিল্পীসকলক জনাব বিশেষ বিশেষ সন্মান। এনেদৰে প্ৰত্যেক বছৰে অনুষ্ঠিত কৰি আহিছে প্ৰাক পৰিয়ালে প্ৰাক চিনে এৱাৰ্ড। এই এৱাৰ্ডৰ বাবে সকলোৱে অধিক অপেক্ষাৰে ৰৈ থাকে। প্ৰাক পৰিয়ালৰ সকলো সতীৰ্থ আহি সকলো লোক আহি ভিৰ কৰিছেহি সাংস্কৃতিক নগৰী যোৰহাটত। কিয়নো প্ৰাক চিনে এৱাৰ্ড বুলি ক'লে সকলোৰে মাজত আনন্দ আত্মহাৰা হৈ পৰে। এনেধৰণৰ এক অনুষ্ঠান সঁচাই উত্তৰ পূৰ্বাঞ্চলৰ এক বৃহৎ এক অনুষ্ঠান বুলি ক'ব লাগিব। যি অনুষ্ঠানত সকলো তাৰকা অভিনেতা অভিনেত্ৰীক বিশেষ সন্মান প্ৰদান কৰে। এনেদৰেই অনুষ্ঠিত হৈছে প্ৰাক চিনে এৱাৰ্ড। গতিকে সকলো আহক। ন্যূনতম মূল্য নিৰ্ধাৰণ কৰিছে টিকটৰ। গতিকে আগতীয়াকৈ আপোনালোক যোগাযোগ কৰি প্ৰাক চিনে এৱাৰ্ড উপভোগ কৰিবলৈ ওলাই আহক। এয়াই হ'ল প্ৰাক চিনে এৱাৰ্ড। এয়াই হ'ল প্ৰাক চিনে এৱাৰ্ডৰ পৰিৱেশ। এনেধৰণৰ পৰিৱেশৰ মাজতেই আপুনি বিলীন হ'বলৈ পাব 16 ফেব্ৰুৱাৰী অৰ্থাৎ আজিৰ দিনটোত প্ৰাক চিনে এৱাৰ্ডৰ ব্যতিক্ৰম এক অনুষ্ঠান। সকলো কলা কৌশলী শিল্পী উপস্থিত থাকিব এই প্ৰাক চিনে এৱাৰ্ডত।